हेलो ভিউয়ার্স ওয়েলকাম টু মাই আনাদার ভিডিও। বন্ধুসকল, এইখন আমাৰ লোকেল মুৰ্গীৰ ফাৰ্ম হয়। আপোনালোকে স্ক্ৰিনত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়, যিবোৰ সাধাৰণতে অসমৰ মহিলাসকলে দুই এটাকৈ গাঁৱে বুৱে পোহে। তাৰ পৰা আমি কণী সংগ্ৰহ কৰি ইনকুবেটৰৰ জৰিয়তে বাচ্চা ওলোৱা হৈছে আৰু আমি ইহঁতক ফাৰ্ম আকাৰত পুহিবলৈ ধৰিছোঁ। বন্ধুসকল, আজি আমি ডিছকাছ কৰিম এই মুৰ্গীবোৰৰ এজ কিমান হৈছে আৰু কিমান পৰিমাণৰ দানা খাইছে, কি দানা আমি বৰ্তমান সময়লৈকে ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল, মেডিচিনৰ কথা আমি নেক্সট ভিডিঅ'ত ক'ম। বেলেগ এটা ভিডিঅ' বনাম মেডিচিনৰ বিষয়ে, কিন্তু প্ৰথমতে আমি এই ফিডৰ বিষয়ে আজি ডিছকাছ কৰিম। তো বন্ধুসকল, আমাৰ মুৰ্গীবিলাকৰ আজি 59 ডেজ কমপ্লিট হৈছে আৰু ইহঁতে 0 দিনৰ পৰা কি পৰিমাণৰ দানা খাইছে আৰু কিমান পৰিমাণৰ দানা খাইছে আৰু কি দানা দিছোঁ তাৰ বিষয়ে আজি আমি কথা পাতিম। তো বন্ধুসকল, আমি প্ৰথমতে যিটো সোনা শালিমাৰ কোম্পানীৰ দানা আহে, প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ সোনা শালিমাৰ, সেইটো আমি 20 কেজি খুৱাইছিলোঁ, 20 কিলো। বন্ধুসকল, আমি আপোনালোকৰ যিটো বেগ আছে, দানাৰ বেগ বা লেবেলিং, আমি ব্ৰেণ্ডৰ ফটো দিব নোৱাৰোঁ কাৰণ কপিৰাইট আহি যায়, সেইবাবে আমি মুখেৰে কৈ যাম। তো বন্ধুসকল, এই শালিমাৰ যিটো সোনা কোম্পানীৰ দানা আছে প্ৰি ষ্টাৰ্টাৰ, সেইটো আমি ব্ৰইলাৰৰ দিছিলোঁ মুৰ্গীবিলাকৰ 20 কেজি। তাৰপিছত বন্ধুসকল, দেশী মুৰ্গীৰ বাবে যিটো মহাৰাষ্ট্ৰৰ ফালৰ পৰা 0 দানা আহে প্ৰি ষ্টাৰ্টাৰ, সেই প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ আৰু এবেগ, এটা বেগত 50 কেজি ফিট থাকে আৰু এবেগ ফিট দিছোঁ। তাৰ পিছৰ পৰা আমি ইহঁতক ষ্টাৰ্টাৰ দিবলৈ আৰম্ভ কৰিছোঁ। বৰ্তমান সময়লৈকে ষ্টাৰ্টাৰ খাইছে আপোনালোকৰ 3 বেগ। এই মুৰ্গীবিলাকে বৰ্তমান সময়লৈকে আজিৰ দিনলৈকে প্ৰায় 3 বেগ দানা খাইছে বন্ধুসকল। আৰু আমি ইহঁতক আৰু ষ্টাৰ্টাৰ দানা দিম। ষ্টাৰ্টাৰ দানা দিয়াৰ পিছত বিক্ৰী কৰাৰ আগত আমি ফিনিচাৰ দিম। তো বন্ধুসকল, আপোনালোকৰ যদি আৰু কিবা লোকেল মুৰ্গীৰ বিষয়ে তথ্য জানিব বিচাৰে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, আমি তাৰ বিষয়ে কথা পাতিম। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে আৰু এনেকুৱা ইম্পৰ্টেণ্ট টিপ পাবলৈ আপোনালোকে বা লোকেল মুৰ্গীৰ বিষয়ে জানিবলৈ, কেনেকৈ পুহিলে কি হয় তাৰ বিষয়ে জানিবলৈ বা সোণালী মুৰ্গীৰ বিষয়ে জানিবলৈ প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।